গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। আজি ডিউটি অফ আছে বৃহস্পতিবাৰ। পূৰা ঘৰৰ কাম কৰাতে ভাগৰি গৈছোঁ। মৰ্ণিঙতো ভিডিঅ' দিব পৰা নাই। ফেনখন চলাই দিছোঁ, ঘৰৰ মুচিছোঁ যে ঘৰ চৰ মুচি চাফা চুফা কৰি কেনে আৰু ডৰমেটকেইখনৰ ওপৰত মেলি দিছোঁ। এতিয়া কাপোৰখিনি ওপৰত যাই মেলি দিম। দেখাই বাথৰুমৰ ডৰমেট, আমাৰ ৰুমৰ ডৰমেট, ইয়াতে বিচনাৰ ওচৰৰ ডৰমেট আৰু ইফালে আধা বাল্টিং কাপোৰ ধুই লৈছোঁ। থাকিলে কামেই শেষ নহয়, একো চাহ পানীও খোৱা নাই, কামখিনিহে আগতে কৰিছোঁ। আৰু এটা কথা, মোৰ হাজবেণ্ডৰ ঘৰৰ আজি মোৰ ননন্দৰ বিয়া। ইমানখিনি বনাই দিলোঁ, সোণাৰ ডিঙিৰ পৰা দৰাৰ আঙুঠিৰ পৰা কিবাৰ পৰা এবাৰো ফোন কৰি কোৱা নাই যে আজি বিয়া। মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ কোনো ফোনেই কৰা নাই এতিয়ালৈকে। আজি কেইদিন হ'ল, মই ভাবিছোঁ এন্তে ফোন কৰিব, নাই ফোন কৰা নাই। কি কথা, কি বাৰ্তা, কেনেকুৱা হৈছে আংঠি সেইবিলাকো কোৱা নাই। মানে কোনো ফোনৰ যোগাযোগ সিহঁতৰ মোৰ লগত কৰাই নাই, মানে ইচ্ছা নাই চাগে। ময়ে দিলোঁ, কাঁহৰ কাঁহী লাগে, অমুক লাগে তুমুক লাগে বুলি কওঁতে ময়ে দিলোঁ কাঁহৰ কাঁহীও গুৱাহাটীৰ পৰা লৈ কেনে। তথাপিও সিহঁতে এবাৰ মোক আজি বিয়াৰ দিনতো ফোন কৰাৰ সিহঁতৰ টাইম নাই। এনেইতো টাইম নাইয়ে, আজি বিয়াৰ দিনতো নাই। মানে ময়ো ভাবিছোঁ ময়ো ফোন কৰা নাই আৰু কৰিবও মন নাই। কিয়, ময়ো ডিউটিত ব্যস্ত থাকোঁ, ডিউটি আছে। আজি ডিউটি নাই কাৰণে ঘৰৰ কামবিলাক কৰি লৈছোঁ। আৰু মোৰ মা আছে বাইদেউ ঘৰত, তাতে এপাক যাম সেনেকৈ ভাবিছোঁ। পিছে চাই থাকক, মই ওপৰত চাটৰ ওপৰত কাপোৰখিনি মেলি থৈ আহিছোঁ। এতিয়া কিবা এটা বনাওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। মেলি থৈ আহিলোঁ, ইফালে বহাইছোঁ গৰম পানী। গ্ৰীণ টি যোৱাকালি শেষ হৈছে, গ্ৰীণ টি বাৰু এতিয়া নাখাওঁ। গৰম পানী খাই পৰঠা কিবা কৰোঁ। পৰঠা আছে, এইটো এটা ভাজি লওঁ, তাৰপিছত এইটো কণী এটা ভাঙি দিম। পৰঠা বনাম, গাখীৰ চাহ বনাম। পিছে চাই থাকিব। পিছে আপোনালোকে চাগে দুপৰীয়াৰ সাজ বনালেই চাগে। এতিয়া মই দুপৰীয়াৰ সাজ বনোৱাই নাই, দেৰি হ'ব। এতিয়া বাজিছে 11টা, 11:30 বাজি গ'ল। মই দুপৰীয়াৰ সাজটো অকণমান দেৰিকৈ বনাম। মানে কি বনাওঁ, কণী আছে, ভোল কিবা কিবি সেনেকুৱা আছে। চাওঁ কি বনোৱা হয়। আগতে চাহকণ খাই লওঁ, চাহকণ খাই ল'লেহে হ'ব। আজি ধূপ চাকিও নজ্বলালোঁ, মেচে নাই, মেচ আনিব লাগিব আজি বজাৰত সন্ধিয়া গ'লে। কুহুমীয়া গৰম পানী, গ্ৰীণ টি নহ'লে একেবাৰে ভাল নালাগে, খাই থকা অভ্যাস যে। আপোনালোকে ৰাতিপুৱা চাহপানী কিহেদি খালে? মইতো আজি ৰাতিপুৱা চাহপানী একো নাখালোঁ আৰু ভিডিঅ' বনোৱাৰ সময় নহ'ল, উঠিয়ে কামত লাগি গ'লোঁ। পিছেতো অলৰেডি গম পালে আমাৰ ঘৰত আজি বিয়া আছে। ননন শাহু শহুৰৰ মাজত বহুত ডিফাৰেঞ্চ, সঁচা দেই এইটো। আৰু বিশেষকৈ হাজবেণ্ডৰ বাইদেউ বহুত ডিফাৰেঞ্চ হয়। মানে বহুত মানুহে কয় হাজবেণ্ডৰ বাইদেউ থাকিলে চলিব নোৱাৰে বা কিবা নোৱাৰে সেনেকুৱা কয়। ময়ো সেইটো বাৰু অনুভৱ কৰা নাছিলোঁ কেতিয়াও, আৰু মোৰ টাইমত এনেকুৱা পৰাও নাছিল। আমাৰ ঘৰতো আছে, পেহীয়াতে আছে, কেতিয়াও এনেকুৱা হোৱা নাই। কিন্তু এইবাৰ মোৰ লাইফত মোৰ এক্সপিৰিয়েঞ্চ হয় যে সঁচাকৈ ননন আৰু শাহু শহুৰ হাজবেণ্ডৰ ঘৰত বহুত ডিফাৰেঞ্চ বুলি কয় যে মানুহে, মই কেতিয়াও এইটো অনুভৱ কৰা নাছিলোঁ। এইবাৰ কৰিছোঁ, মানে ন'টিছ কৰিলোঁ। বিয়াতো সিহঁতে মোক ফোন কৰিব টাইম নাপালে মই গম পাই গৈছোঁ যে হয়, সঁচা কথা। মানুহে কোৱাটো মিছা নহয়, মই মিছা বুলি ভাবি আছিলোঁ, কিন্তু সঁচা কথা। ইমানখিনি দিয়াৰ পিছত, ইমানখিনি কৰাৰ পিছত যি লাগে, যেতিয়া যি বিচাৰে, কেতিয়াও কোনোবা যদি ঘৰত যোৱা, গাঁৱত যোৱা মানুহ থাকে, মই যিকোনো বস্তু এটা হ'লেও লৈ কেনে পঠাই দিওঁ। সেই মানুহটো আজি, সেই মানুহ মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ। মই বিয়া বুলি নোযোৱা বুলি গম পায়ো সিহঁতে এবাৰো ফোন কৰাৰ সময় নহয়। কিয়, সিহঁতে মোক চাগে নিজৰ বুলি নাভাবে চাগে, মইহে ভাবিছিলোঁ। এতিয়া গম পাই গ'লোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ বাৰু, বেয়া ভাবি কৰা নাই, মানে মোৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছোঁ। বহুত মানুহে মোক কৈছিলে, কিন্তু সেইটো মই ফিলিংছটো অনা নাছিলোঁ, কিন্তু এইবাৰ আনিছোঁ, বাধ্য বুলি ক'লেও একো নহয়। আৰু ইমান দীঘলীয়া নকৰোঁ বাৰু, এইটো টপিকটো বাদ দে।
এতিয়া মই কি বনাম খোৱাৰ কাৰণে আপোনালোকক দেখাই আছোঁ দীঘলীয়া নকৰোঁ আৰু বেয়া কমেণ্ট নিদিব দেই মই বেয়া ভাবি কেনে কোৱা নাই এইটো চাহ পৰঠাটো 2খন বনাই লৈছোঁ 5খন থাকে হা এইটো মানুহবিলাকে একো নক'ব দেই ইমান খাই বাইদেউ আপুনি মানে এইটো বহুত পাতল পৰঠা হয় এইটো এতিয়া বহুত টেষ্টি হয় এনেকুৱা বনালে ইয়াত ৰ'ল টাইপৰ হৈ যাব এতিয়া মানে কিয় মই আৰু বেয়াটো ভাবি কিনে কোৱা নাই এইটো মোৰ ভুল হয় মানে মই ডিউটি ছুটি পোৱা নাই তাৰ কাৰণে যাব পৰা নাই তথাপিও সিহঁতে এবাৰ ফোন কৰিব লাগিছিলে আৰু যি মানুহে মই যেতিয়াও সিহঁতক সঁহাৰি দিছোঁ যে এইটো লাগে সেইটো লাগে বুলি কোৱাতে কেতিয়াও না বুলি কোৱা নাই কিন্তু সিহঁতে আজি মোক যোৱাৰ টাইমত আজি ইমান দিন হ'ল ইমান দিনৰ পিছতো এবাৰো ফোন কৰাৰ সিহঁতৰ টাইম পোৱা নাই সেইটোহে মই কৈছোঁ মই কিন্তু কিয় মই ডিউটিৰ কিবা ছুটি পোৱা নাই কাৰণে মই যাব পৰা নাই বাৰু বিয়াখনত সেইটো মোৰ ভুল হয় মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ ভুল নহয় পিছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ এইখিনিতে আজি ব্ৰেকফাষ্ট বুলি ক'বৰ কাৰণে কি ক'ম মৰ্ণিংটো কেতিয়াই হৈ গুচি গ'ল এতিয়া 12টাই বাজিল এতিয়া লাগি লাঞ্চ কেতিয়া বনাম ভাবি পোৱা নাই চাওঁ দুপৰীয়াৰ সাজটো কি বনাওঁ পিছত দেখা যাব বাৰু এতিয়া 12টা বজাত চাহ খাব লৈছোঁ ইফালে গাখীৰ গৰম কৰি আছোঁ চাহৰ কাৰণে আৰু আপোনালোকে মোৰ ঘৰৰ কথালৈ বহুত দীঘলীয়া কমেণ্ট নকৰিব আৰু বেয়াটো ভাবি কেনে কমেণ্টটো একেবাৰে নকৰিব দেই মই বেয়া ভাবি কেনে কেতিয়াও কোৱা নাই আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই